যিয়ে উজনি অসমত বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত খোৱাং, দুলীয়াজান, ডিগবৈ, মাকুমত মোৰ মিটিং হ'ল। এতিয়া তিনিচুকীয়াত ৰোড শ্ব' আছে আৰু অহাকালি মই বৰাক উপত্যকালৈকে যাম। আল্লাহু আকবৰত মোৰ সমস্যা নাই, কিন্তু আছাউদ্দিন ওৱেইছিয়ে যদি অসমত সাম্প্ৰদায়িক কথা বতৰা ক'ব খোজে তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট কেনেকৈ দিব লাগে মই জানো, আৰু তেওঁ ভাল কৰি ট্ৰিটমেণ্ট পাই যাব। পৃথিৱী থাকিব, কিন্তু হিমন্ত বিশ্ব শৰ্মা উফৰি যাব বুলি কৈছে। সেইটোতো চবেই হয়, ওৱেইছিওতো উফৰি যাব লগত নে অকল মই যাম? যোনে জন্মিছে সিয়ে মৰিব লাগিব। পৃথিৱীত অকল ভগৱানে সদায় থাকিব, তাৰ বাদে আৰু বেলেগ কোনেও নাথাকে। সেইটোতো সকলোৱে জনা কথা। उनका नॉट थोड़ा ढीला हुआ है। গোটেই কেইখন আসনতে আমি জিকিম, সদায় জিকো, এবাৰো জিকিম। ऐसा कुछ नहीं है, बगान का लोगों के लिए प्रचार करने का कोई जरूरत नहीं है। वो लोग खुद ही बूथ खोलेगा, खुद ही वोट डालेगा, ऐसा मामला नहीं है। बगान में अभी बीजेपी का कोई बूथ का जरूरत नहीं है। देखो, बगान में घुसने का क्या जरूरत है? बगान का वोट तो ऐसे ही देगा, जैसे अभी कोई बगान में जाने का जरूरत है ही नहीं। क्या कांग्रेस को घुसने दिया है? तो क्या जरूरत है? सब तो बगान का लोग कांग्रेस को वोट डालेगा ही नहीं। তেওঁলোকেতো মিটিং এখনে দেখোন ভাল কৰি কৰিব পৰা নাই। 2000-3000 মানুহ, তেনেকুৱা মিটিংটো মই ডেইলি প্ৰায় 12খনমান কৰোঁ। কেনেকৈ প্ৰভাৱ পেলাব? হয় নহয়? এইটো আজিৰ দিনত মই তেনেকুৱা কথা একো ক'ব নোৱাৰোঁ, কাৰণ ইলেকশ্যন কমিশ্যনৰ মডেল কোড অফ কণ্ডাক্ট চলি আছে। মই যদি এটাও শব্দ কওঁ, কালি মোৰ ওপৰত নটিচ হ'ব। গতিকে যি কম 9 তাৰিখৰ পিছত ক'ম। আপুনি মাগুৰী বিলৰ কথা ক'লে আৰু ডিব্ৰুচৈখোৱাৰ কথা ক'লে, কিন্তু বাৰীটো হলবান্দৰ উদ্যানৰ কথা। হলবান্দৰটো প্ৰধানমন্ত্ৰীয়ে কৈ দিলে, আৰু মোৰ দৰে সৰু মানুহে ক'ব কি দৰকাৰ? বাৰেকুৰিৰ হলবান্দৰৰ কথা কৈছেতো, যিটো নৰেন্দ্ৰ মোদীয়ে ক'লে, মোৰ দৰে ক্ষুদ্ৰ মানুহে আৰু কৈ কি লাভ আছে তাতে? অসম গৌৰৱ বঁটাও পালে, বাৰেকুৰিতো মন কী বাতত ওলালে, অসম গৌৰৱ বঁটা দিলোঁ আমি, আৰু মোদীজীয়ে কোৱা কথা আৰু মই কৈ কি কৰিম? কোনো ভোট নাপায়। ঝাৰখণ্ডৰ আৰু অসমৰ যদি তুলনা কৰে, মই ঝাৰখণ্ডত থাকি আহিছোঁ, অসম বহুত আগবাঢ়ি গ'ল। সেইকাৰণে ঝাৰখণ্ডত কাম কৰিব লাগে। ঝাৰখণ্ড বহুত পিছ পৰি আছে, তাত অসম্ভৱ দুখীয়া মানুহ আছে, ভাবিব নোৱাৰে। মইতো 3 মাহ থাকি আহিছোঁ। গতিকে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ইয়াত যিকেইটা টকা খৰচ কৰি আছে, তেওঁ যদি ঝাৰখণ্ডত কৰে, দুখীয়া মানুহৰ উন্নতি হ'ব। বলক।